ৰাম নাৰায়ণ ৰাম জীৱ জগতৰ সকলো বস্তু তত্ত্ব জগতেহে শাস্ত্ৰ বা তত্ত্ব প্ৰকৃতিৰ নিয়ম অনুসৰি নিজে নিজেই প্ৰকাশ পাজ আমাৰ ইন্দ্ৰিয়সমূহৰ মাজত যি অভাৱ আৰু প্ৰয়োজন আছে সেইবোৰৰ মাজতে বুদ্ধিও বৃদ্ধি পাজ ধৰ্ম নিজৰ স্বাভাৱিক ৰূপ আছিল আজিৰ দিনত যাক ধৰ্ম বুলি কোৱা হজল সেইটো পাছত দ্বিতীয় নামহে কেউ এইটো বুজি ধৰ্ম পালন নকৰিছিল যে ধৰ্ম কি যি কিছুমান স্বাভাৱিক আছিল তাকেই নাম দিয়া হৈছিল এনে নহজল যে গ্ৰন্থত ধৰ্মৰ বিষয়ে কটুকৈ লিখা আছিল এই সকলো জগত গ্ৰন্থৰ অংশ আমাৰ আধ্যাত্মিকতা যাক কিছুমান লোকে ধৰ্ম বোলে সেই আধ্যাত্মিকতাৰ সত্য উপলব্ধি নকৰাকৈ তাত উপনীত হোৱা সম্ভৱ নহ'ব আজিৰ সমাজত ব্যৱহাৰিক চিন্তাৰ অভাৱ স্পষ্ট হৈ পৰিছে মানুহৰ খাদ্য নাই মৌলিক জীৱন সুবিধা নাই যদিহে ব্যৱহাৰিক চিন্তাক উপেক্ষা কৰা হজ তেন্তে একো কৰিব নোৱাৰি গতিকে এই সমস্যাৰ সমাধান কেনেকৈ সম্ভৱ হ'ব পাৰে সেইটো বিচাৰি উলিয়াব লাগিব এই প্ৰাথমিক সমস্যাসমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব আমি আমাৰ ইচ্ছাসমূহ পূৰণ কৰাৰ বাবে আগবাঢ়ি গৈ আছো কিন্তু এই ইচ্ছা কেনেকৈ পূৰণ কৰিব পাৰি তাকে আমি বিচাৰি উলিয়াব লাগিব ৰাম নাৰায়ণ ৰাম